নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বৰ্তমান নিশ্চয় ভাত হয়তো গেছত ৰান্ধে নতুবা আপোনালোকে খৰিত ভাত ৰান্ধে। গেছত ভাত ৰান্ধিবৰ কাৰণে আপোনালোকক গেছৰ প্ৰয়োজন হয় আৰু খৰিত ভাত ৰান্ধিবৰ কাৰণে আপোনালোকক খৰিৰ প্ৰয়োজন হয়। দুয়োটা ক্ষেত্ৰতে আমাক পইচাৰে আল্টিমেটলি প্ৰয়োজন হয় বুলি ক'ব লাগিব। খৰিত ভাত বনাবৰ কাৰণে খৰি কিনিব লাগে কাৰণ আজিকালি ঘৰত খৰি নাপায়। তাৰ লগে লগে গেছত ভাত বনাবৰ কাৰণে গেছ কিনিব লাগে। আজিকালি যি গেছ 1000 টকাত মাত্ৰ এটা সিলিণ্ডাৰহে পায়। কিন্তু বন্ধু-বান্ধৱীসকল সেই সময়তে আপোনালোকৰ বাবে এটা ভাল খবৰ ওলাইছে। আপোনালোকক এতিয়া LPG গেছৰো প্ৰয়োজন নাই আপোনালোকক খৰিৰ কোনো ধৰণৰ এনেকুৱা সামগ্ৰী নোহোৱাকৈ আপোনালোকৰ ঘৰৰ সমস্ত কাম কৰিব পাৰিব 1 টকাও খৰচা নোহোৱাকৈ। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ ঘোষণা কৰিছে। তো বন্ধু-বান্ধৱীসকল আপোনালোকেনো খৰি নোহোৱাকৈ LPG গেছ নোহোৱাকৈ কেনেকৈ ভাত ৰান্ধিব মই আপোনালোকক ইয়াৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমাৰ ভাৰতবৰ্ষত যিমানকেইটা চৰকাৰী গেছৰ কোম্পানী আছে, গোটেই কেইটা গেছৰ কোম্পানীৰ কেৱল তেওঁলোকৰ গেছটোৱে মেইন বিজনেছ নহয় বা মানুহক গেছ প্ৰদান কৰাটোৱে তেওঁলোকৰ মেইন বিজনেছ নহয়। তেওঁলোকে মানুহক গেছ প্ৰদান কৰি মেইন পইচা তেওঁলোকৰ ইনকম সোৰ্সেছ নহয়। তেওঁলোকৰ ইনকম সোৰ্সেছ বহুত আছে। 1 নম্বৰতে হৈ গ'ল পেট্ৰল পাম্প, ইটো সিটো তেওঁলোকৰ ইনকম সোৰ্সেছ বহুত আছে। গেছৰ যি নেকি ইনকম সেইটো মাত্ৰ তেওঁলোকৰ নগণ্য। তো এই যি নেকি গেছ, পেট্ৰল, LPG এইবিলাক ক'ৰ পৰা বনোৱা হয়? এইবিলাক আমাৰ পৃথিৱীৰ বহিভাগৰ যি নেকি খনিজ পদাৰ্থ তাৰ পৰা বনোৱা হয় আৰু এইবিলাক এদিন নহয় এদিন নাইকিয়া হ'ব, যাৰ কাৰণে নেকি এতিয়া দামবিলাক লাহে লাহে বৃদ্ধি পাই গৈছে। তো সেই সময়তে ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে যে আপোনালোকক এতিয়া খৰি বা LPG গেছৰ প্ৰয়োজন নোহোৱাকৈ তেওঁলোকে ভাত ৰান্ধিব পৰাকৈ, ৰুটি বনাব পৰাকৈ, শাক-চব্জি বনাব পৰাকৈ এটা সিস্টেম কৰি দিব বুলি জনাইছে। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তৰফৰ পৰা এনেকুৱা এটা সোলাৰ পেনেলৰ দ্বাৰা চালিত কুকিং ষ্টভ নিৰ্মাণ কৰিছে, যিটোৰ জৰিয়তে আপোনালোকে দিনতো ভাত ৰান্ধিব পাৰিব, ৰাতিও ভাত ৰান্ধিব পাৰিব। য'ত নেকি ৰিচাৰ্জেবল বেটাৰী আছে, দিনৰ সময়ত সি চাৰ্জিং হ'ব, ৰাতি আপোনালোকে তাত ভাত বনাব পাৰিব। সকলোবিলাক কাম কৰিব লাগিব। তাত আপোনালোকক কোনো ধৰণৰ LPG গেছৰ প্ৰয়োজন নাই, আপোনালোকক কোনো ধৰণৰ খৰিৰ প্ৰয়োজন নাই, আনকি আপোনালোকক ইলেক্ট্ৰিচিটিৰো প্ৰয়োজন নাই। কেৱল সূৰ্যৰ পোহৰত চলিব বুলি জনাইছে আৰু সকলোবিলাক কাম কাজেই কৰিব পাৰিব। ভাত ৰান্ধিব পাৰিব, চাউল আপোনালোকে ৰুটি বনাব পাৰিব। তো বন্ধু-বান্ধৱীসকল বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ কেইখনমান চিটিত এই চৌকাটোৰ টেষ্টিং কৰিছে বুলি ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তৰফৰ পৰা জনাইছে আৰু টেষ্টত খুব সুকলমে পাছ কৰিছে সেই ডিভাইচটোৱে। আৰু আপোনালোকৰ কাৰণে এতিয়া প্ৰি বুকিং লঞ্চ কৰিছে। আপোনালোকেও যদি প্ৰি বুকিং কৰিব বিচাৰে ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবছাইটত গৈ সেই সোলাৰ ষ্টভটোৰ কাৰণে প্ৰি বুকিং কৰিব পাৰে। যেতিয়া নেকি লঞ্চ কৰিব তেতিয়া আপোনালোকে পাই যাব। আপোনালোকক কোনো ধৰণৰ LPG গেছৰ প্ৰয়োজন নাই, কোনো ধৰণৰ আপোনালোকক খৰিৰ প্ৰয়োজন নাই। এইবিলাক ইন্ধন নোহোৱাকৈ আপোনালোকে আৰামছে ঘৰৰ সকলোবিলাক কাম কাজ কৰিব পাৰিব। বছৰেকত বহুত টকা বাচি যাব। আপোনাৰ যদি প্ৰত্যেক মাহে এটাকেও চিলিণ্ডাৰ লাগে তেনে বছৰেকত আপোনাৰ কিমান বাচিলে? 12000 টকা বাচিলে। ভাবক 12000 টকা বাচিব। যদি আপোনালোকক ঘৰত বেছিকৈ মানুহৰ প্ৰয়োজন হয়, মাহত যদি আপোনালোকক 2টাকৈ চিলিণ্ডাৰ প্ৰয়োজন হয়, তেনে ভাবক আপোনালোকৰ বছৰেকত কিমান বাচিলে? 24000 টকা বাচিলে। গতিকে প্ৰি বুকিং কৰক। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে লিংক পাই যাব। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।